সৃষ্টিকৰ্তা তুমি বিধাতা ৰচিলা নাট্যশাস্ত্ৰ ৰচিলা নাট্যশাস্ত্ৰ নাম পঞ্চম বেদ নাম পঞ্চম বেদ জয় জয় ব্ৰহ্মদেৱ প্ৰণম্য শিৰসা দেৱ পিতামহ মহেশ্বৰ নাট্যশাস্ত্ৰং প্ৰবক্ষ্যামি ব্ৰহ্মণা যদু দাহৃতং। পূৰ্বৰংগ সমাপ্ত হ'ল। এতিয়া ইয়াত যিখিনি শিকিলোঁ তাৰ অনুশীলন কৰোঁগৈ। আহা, এইটো হ'ব নতুন পৰীক্ষা। ইয়াত কোনো ভুল ত্ৰুটি হোৱাটো উচিত নহয়। আহা পুত্ৰসকল। প্ৰণাম গুৰুদেৱ। প্ৰণাম গুৰুদেৱ। প্ৰণাম গ্ৰহণ কৰক। সদা দয়াৱান হৈ থাকক। আসন গ্ৰহণ কৰক। কওকচোন ঋষিসকল, আপোনালোকৰ আগমনৰ উদ্দেশ্য কি? গুৰুদেৱ, আপুনি নাট্যশাস্ত্ৰ ৰচনা কৰাৰে পৰাই আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে। সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি আপোনাৰ ওচৰলৈ আহিছোঁ গুৰুদেৱ। নিশ্চয় সোধক, নিসংকোচে সোধক। গুৰুদেৱ, এই নাট্যশাস্ত্ৰৰ উৎপত্তি কেনেকৈ হ'ল? ইয়াৰ উদ্দেশ্য কি? আপুনি ভাল প্ৰশ্নই সুধিছে। এইটো প্ৰশ্ন কেৱল নাটকৰে নহয়, জীৱনৰো সাৰমৰ্ম বুজি পোৱাৰ মাধ্যম। তেতা যুগত যেতিয়া মানুহে কামনা বাসনাৰ বশৱৰ্তী হৈ পাপ আৰু সংঘৰ্ষৰ দিশে আগুৱাবলৈ আৰম্ভ কৰিছিল, তেতিয়া ইন্দ্ৰই ব্ৰহ্মাদেৱক প্ৰাৰ্থনা কৰি ক'লে যে এনেকুৱা এটা মাধ্যম থাকিব লাগে য'ত দৃশ্য স্তুতি অৰ্থাৎ দেখা আৰু শুনা দুইটা একেলগে ঘটিব পাৰে, যাতে মানৱ জাতি ধৰ্ম অৰ্থ কাম আৰু মুখ্যৰ সঠিক পথলৈ ঘূৰি যাব পাৰে। সেই জগত পিতা ব্ৰহ্মাই নাট্যবেদ সৃষ্টি কৰিলে, যাৰ প্ৰায়োগিক শাস্ত্ৰ হৈছে নাট্যশাস্ত্ৰ। তেষাং তথ্যচনং শ্রুতাং মুনিনাং ভরতো মুনি প্রত্যুৎবাচ ততো বাক্যং নাট্যবেদ কথাং প্রতি। কিন্তু গুৰুদেৱ, বেদ হৈছে সমস্ত জগতৰ জ্ঞানৰ ভঁৰাল। সমস্ত জগতৰ ৰহস্য ইয়াতেই লুকাই আছে। কিন্তু গুৰুদেৱ, আমাৰতো 4খন বেদ আছেই, আকৌ নতুন বেদ এখনৰ প্ৰয়োজন কি গুৰুদেৱ? বেদ এই কাৰণেই যে ইয়াত সি যাতে সকলো মানুহৰ বাবে সুলভ হৈ থাকে। নাটকৰ জৰিয়তে আমি মানৱ জাতিক, সাধাৰণ মানুহখিনিক শিক্ষা ধৰ্মৰ পথেৰে আগুৱাই লৈ যাব পাৰোঁ। সেই শুভ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মাদেৱে 4 বেদ একত্ৰিত কৰি এই নাট্যবেদ ৰচনা কৰিলে। 4 বেদৰ উপাদান বা তত্ত্ব সেয়া কি গুৰুদেৱ? ভবতং দৈত্যাতনং চ শুভ অশুভ বিকল্পকঃ কর্ম ভবন্নয়াপেক্ষঃ নাট্যবেদ ময়া কৃত নৈকান্তত্রুত্রঃ ভবতং দেবানাং সাত্র ভবনম ত্রৈলোক্যস্য সর্বস্য নাট্যং ভবানু কীর্তনম। যি পাঠ আপুনি শুনিবলৈ পালে সেয়া ব্ৰহ্মাদেৱে
ঋগ্বেদৰ পৰা লৈছে আৰু এই সুন্দৰ গীতটি আধাৰ হৈছে সামবেদ। অভিনয় লৈছে যজুৰ্বেদৰ পৰা আৰু ৰস অৰ্থব্য বেদৰ পৰা লোৱা হৈছে। চাৰি বেদৰ বিভিন্ন অংশৰ পৰা নাট্যশাস্ত্ৰৰ উৎপত্তি হৈছে। গুৰুদেৱ, তেনেহ'লে নাটক কেৱল দেৱতাসকলৰ বাবেই নিৰ্মিত নেকি? নহয়, অসুৰসকলেও ব্ৰহ্মাদেৱক সেই একেটা সন্দেহেই প্ৰকাশ কৰিছিল। তেতিয়া ব্ৰহ্মাদেৱে উত্তৰত কৈছিল যে নাট্যশাস্ত্ৰ সকলোৰে বাবে। ইয়াত দেৱতা, দানৱ, মানৱৰ আৰু শুভ অশুভ সকলো কৰ্মকে দেখুওৱা হৈছে। এই শাস্ত্ৰত ত্ৰিভুৱনৰ বৰ্ণনা আছে। নাটকৰ দুখৰ দ্বাৰা ক্লান্ত, সুখৰ দ্বাৰা জৰ্জৰিত পীড়িত হোৱা লোকসকলক বিশ্ৰাম দিব পাৰে। ইয়াত সকলো ৰসৰ, সকলো ভাৱ, সকলো শাস্ত্ৰ, শিল্প, কৰ্ম সন্নিৱিষ্ট কৰা হৈছে। এনে কোনো জ্ঞান নাই, এনে কোনো কাৰ্য নাই যি নাটকত দেখা পোৱা নাযায়। আচৰিত! সমস্ত সৃষ্টিৰ সমাহাৰ, লৌকিক অলৌকিকো বহুধৰ্মী, সমস্ত প্ৰাণীজগতৰ ভাৱনাৰ প্ৰতিনিধি হৈছে এই কলা। হয় হয়, নাটক সকলো কলাৰে উৎপত্তিস্থল আৰু ইয়াক সকলো কলাৰে সংগম বুলি ক'ব পাৰি। মুনিবৰ, নাট্যশিল্প এটা অদ্ভুত কলা। জীয়াই থাকিবৰ কাৰণে যিদৰে উশাহৰ প্ৰয়োজন, সেইদৰেই সিমানেই প্ৰয়োজন এই কলাৰ। তেন্তে আমাৰ এই সমাজত ইয়াৰ গুৰুত্ব কিহৰ কাৰণে নাইকিয়া হৈছে? এই শিল্পকৰ্মক অপ্ৰয়োজনীয় বা অপ্ৰত্যাশিত বুলি কিয় গণ্য কৰা হয়? আমি শিল্পীহে, নীতি নিৰ্ধাৰক নহয়। শিল্পকৰ্ম কৰাটোৱে আমাৰ ধৰ্ম। নীতি নিৰ্ধাৰকে আমাৰ শিল্পৰ বিষয়ে চিন্তা চৰ্চা কৰি পৰীক্ষা নিৰীক্ষাৰ মাজেৰে আমাক উপায় আৰু সুযোগ প্ৰদান কৰিব লাগিব। ই কেৱল এটা কলাই নহয়, সমাজৰ দাপোন। এইটোৱে হৈছে মানৱতাক সত্যৰ পথত আগুৱাই নিয়াৰ এটা সুন্দৰ মাধ্যম। নাট্যকলাই জাতি, ধৰ্ম, ভৌগোলিক সীমা পৰিধি নেওচি সামগ্ৰিকতাত মানৱতাৰ কথা কয়। আজিও মঞ্চ শিল্পই সমাজৰ বিষম পৰিস্থিতিক দূৰ কৰাত সহায় কৰে। সমাজত সমতাৰ ভাৱ কঢ়িয়াই আনে। এই অনুভূতিয়ে নিঃসন্দেহে পৃথিৱীখনক স্বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰে। কলাবিহীন সমাজ, জীৱ-জন্তুৰ সমাজ। সমাজে শিল্পক প্ৰাপ্যস্থান দিব বুলি আশা আৰু অপেক্ষাৰে নাট্যশাস্ত্ৰক পঞ্চম বেদ বুলি অভিহিত কৰিছোঁ। পঞ্চম বেদ সমস্ত বেদৰ জ্ঞান। ঈশ্বৰানং বিলাসচ্চ স্থৈৰ্যং দুঃখাৰ্তি তমস্যস্য অৰ্থোপজীবিত্ৰী নামৰ্থো ধৃতিৰো। ঈশ্বৰানং বিলাসচ্চ স্থৈৰ্যং দুঃখাতি তস্যচ্চ অৰ্থোপজিত্ৰী নামৰ্থো ধৃতিৰোদ্বিগ্ন। হে ঋষিসকল, মোৰ নাট্যশিল্পী পুত্ৰসকলে আপোনালোকক আদৰিবলৈ আপোনালোকৰ বাবে অপেক্ষা কৰি ৰৈ আছে। ব'লক তালৈ গৈ নাট উপভোগ কৰক। ব'লক গুৰুদেৱ। এই ৰাষ্ট্ৰৰ বৃদ্ধি হওক, সকলোৰে আশা পূৰণ হওক। আনন্দৰ এই জগতত সৃষ্টি সদায় সম্পূৰ্ণ হৈ থাকক। এই ধৰণী ফলে ফুলে জাতিষ্কাৰ হৈ উঠক।
সজ্জন সদায় নিৰ্ভীক হৈ থাকক আৰু দুৰ্জন সদায় নাশ হওক। জয় আলোকময়, জয় আলোকময়, অনাদি অনন্ত প্ৰসাৰী বিশ্বজীৱন জ্যোতি, বিশ্বজীৱন জ্যোতি, জয় আলোকময়।